সাপৰৰ টিলাপাৰাত এক্সেলেন্স পাব্লিক স্কুল নামৰ এখন ইংৰাজী মাধ্যমৰ বিদ্যালয় মুকলি সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত তথা বৃহত্তৰ সাপৰৰ টিলাপাৰা অঞ্চলত গুণগত শিক্ষাৰ বিকাশ আৰু প্ৰকাশৰ উদ্দেশ্যে স্থানীয় একাংশ শিক্ষাৱতী লোকৰ প্ৰচেষ্টাত 2023 চনত স্থাপিত হোৱা CBSE পাঠ্যক্ৰমৰ এক্সেলেন্স পাব্লিক স্কুল নামৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়খন টিলাপাৰাৰ পৰা স্থানান্তৰ কৰি টিলাপাৰা সমীপৱৰ্তী নতুন ঠাইলৈ আজি মুকলি কৰে উক্ত বিদ্যালয়ত বহিৰাজ্যৰ পৰা অহা অভিজ্ঞতা সম্পন্ন শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা পাঠদান কৰি থকা হৈছে বুলি বিদ্যালয় পৰিচালক সমিতিয়ে জানিবলৈ দিয়ে আজি এক্সেলেন্স পাব্লিক স্কুলৰ নামৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিদ্যালয়ৰ সভাপতি জামাত আলী মণ্ডল সহযোগ কৰে উক্ত বিদ্যালয়ৰ অধ্যক্ষ ইলিয়াছ আলী শেখ আব্বাছ আলী জহুৰুল ইছলাম কমৰ আলী তালুকদাৰকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি গুণগত শিক্ষাৰ ওপৰত বক্তব্য আগবঢ়ায় উদ্বোধনী অনুষ্ঠানৰ শেষত বিদ্যালয়খনত অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ 2024-25 বৰ্ষৰ চতুৰ্থ গোট পৰীক্ষাও আজিৰ পৰা আৰম্ভ হয় বিলাসীপাৰাৰ পৰা সুৰজ জামানৰ ৰিপৰ্ট প্ৰতিদিন লাইভ আজি কি আছে নমস্কাৰ আজি টিলাপাৰাত আমি এখন নতুন ইংলিছ মিডিয়াম এক্সেলেন্স পাব্লিক স্কুল খুলিছোঁ আশা কৰোঁ ইয়াৰ মানুহে এই যেহেতু এইখন এখন স্কুল অনলি ইংলিছ মিডিয়াম স্কুল এইখন টিলাপাৰাতে গতিকে ইয়াত ৰাইজে উপকৃত হ'ব বুলি আমাক আশা ৰাখিছোঁ আৰু আমি যিমান পাৰোঁ আমি ল'ৰা ছোৱালীক প্ৰকৃত শিক্ষা দান কৰিবলৈ আমি চেষ্টা কৰিম Today was the inauguration day of our Excellence Public School. It is an English medium school under CBSE course located at Tilapara. Our facilities, we have teacher staff from out of Assam, and we have pure drink water facilities are available. We have a playground for the students. We have smart classes and all the classroom along with the office room under the CCTV coverage. We have activity-based learning classes and remedial classes to clear the concept. We may request you to contact us because admission is going on from class nursery to class 2.